নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু আমি আজি হঠাতে CSC সকলে আমি গুৱাহাটী IIT লৈ যাবলগীয়া হ'ল কিয়নো তাত আমাৰ সংবিধানৰ ওপৰত এখন মিটিং আছিল IITত আৰু হঠাতে আমি IITত সকলোৱে যাবলগীয়া হ'ল আৰু আমি বাইদেউ দাদাসকলে আমাৰ লগত গ'ল আৰু CSCৰ পৰা আমাৰ যিখিনি ডেলিগেট হৈছে তাত আমি কোনো এটা পৰিৱেশ দেখিছে আজি আৰু আমাৰ গৈও ভাল লাগিছে আৰু ইয়াত দেখিছে আপোনালোকে মই দেখুৱাইছোঁ যে IIT কেম্পাছ হয় ইমান সুন্দৰ লাগিছে মোৰ লগত কংকন আৰু মই আমি গৈছোঁ আৰু পিছফালে আছে আমাৰ গুজৰিয়াটো আছে পিছফালে ধুনীয়াকৈ আপোনালোকক পৰিৱেশবিলাক মই দেখুৱাই দিছোঁ আৰু আমি ৰাতিপুৱা 11 বজাত আমি ষ্টাৰ্ট কৰিছিলোঁ কিন্তু আমাৰ মিটিংখন দেৰিকৈ আছিল আমাৰ এইটো পিছবেলা টাইমত আছিল আমাৰ 4টাৰ পৰা মিটিং আছিল কিন্তু আমাৰ 11টামান বজাত আমি নলবাৰীৰ পৰাই আৰম্ভ কৰিছোঁ যাত্ৰা এয়া আপোনালোকে দেখিছে যে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ IITৰ ইমান ধুনীয়া গছ কেম্পাছত তাৰমানে আপুনি কি ক'ব ইমান মনোমোহা পৰিৱেশ দেখি কিনে ভালেই লাগিছে আমাৰ আৰু এইখিনিতে আমাৰ সকলোৱে আমাৰ গুৱাহাটী আমাৰ IITখন চিনি পায়ে এইখন আমাৰ গুৱাহাটী IIT ইয়াৰ কেম্পাছৰ সন্মুখত আমাৰ গাড়ীখন ৰখাই দিছিলে তাত আমি ফটো উঠিলোঁ গোটেইকেইটাই ফটো উঠিছে আমিও ফটো উঠিলোঁ বাইদেউসকলে উঠিছে আমি ছাৰহঁতক ক'লোঁ যে ইয়াত অলপ ফটো উঠিলোঁ তাত আমি গাড়ীত যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভিতৰলৈ যোৱাৰ আৰম্ভত আমাৰ যিহেতু পাইলটজনেও আমাৰ ধুনীয়াকৈ গাড়ীখন চলাই যাই আছে তেখেতক এবাৰ দেখুৱাই দিলোঁ আৰু মই আপোনাক সন্মুখখিনি দেখুৱাই দিছোঁ ইমান ধুনীয়া ৰাস্তা তাৰমানে কি আমাৰ চাফা পৰিৱেশটো বহুত চাফা হয় সেইকাৰণে আমাৰ যাই বহুত ভাল লাগিছে আৰু সকলোৱে IITলৈ এবাৰ যাবচোন আপোনালোক কেনে লাগে একবাৰ চাই আহিব পৰিৱেশটো আৰু সংবিধানৰ যিটো আমাৰ দিৱস আছিলে সেই সংবিধান দিৱসৰ পিছতে আমাৰ টেলিলটোৰ কিবা আমাৰ কাম চলিছিল টেলিলৰ ওপৰতো আমাক বহুতো জ্ঞান দিছে তাত মিটিংখনত তাত আমাৰ গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশজনো আহিছে গোটেইখিনি আহিছে আৰু ইয়াত আমি খোজকাঢ়ি অলপ যাব লগা হ'ল এয়া আমি ধুনীয়াকৈ যাই আছোঁ আৰু যাই গোটেইখিনি ভালেই লাগিছে কংকনে অলপ ফটো উঠিছিলে আৰু মই এনেকৈ যাই আছোঁ আৰু এটা কথা কি আপোনাৰ পৰিৱেশটোৰ ওপৰত তেওঁলোকৰ তাতে যিখিনি মেনেজমেণ্ট চিষ্টেম আছে মিটিংখন কেনেকৈ মেনেজ কৰিছে ইমান ধুনীয়াকৈ ইমান ডিচিপ্লিন তাত অফিচাৰ গোটেইখিনি আহিছে আমাৰ ল ডিপাৰ্টমেণ্টৰ মানুহখিনি আহিছে ল ষ্টুডেণ্টবিলাক আহিছে ইয়াত আমাক লাইনত থৈ দিছে কিয় এণ্ট্ৰি কৰাৰ সময়ত আমাক এযোৰ ড্ৰেছ দিব আৰু পানী চানী খাই আমি কিবা অলপ খাইলোঁ লাইনত আছিলোঁ আছে আমি লাইনত থকাৰ পিছত আমি ভিতৰৰ পৰা এটা টেলিলৰ ওপৰত আমাক স্পৰ্টিং আৰু টুপি এটা দিছে তাৰপিছত আমি স্পৰ্টিংটো লোৱাৰ পিছত আমি পিন্ধাৰ আগে আমি এটা কাম কৰিলোঁ বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ ইমান ধুনীয়া ভিতৰত বহুত মানুহ হৈছে তাৰমানে এই পৰিৱেশটোত যাই সকলোৰে ভাল লাগে আপোনালোকে চাব পাৰে ইমান সুন্দৰ পৰিৱেশ এটা ইয়াত লিখি দিছে মই গোটেইখিনি দেখুৱাই দিছোঁ ভিতৰৰ আপোনাৰ ষ্টেজখন যিটো আমাৰ IITৰ যিটো সেই আছে আমাৰ যিটো আমাৰ য'ত মিটিংবিলাক হয় আমাৰ কেম্পাছটোৰ ভিতৰত আপোনালোকে দেখুৱাইছোঁ ইয়াত কি ধুনীয়াকৈ মিটিংখন হৈ আছে সকলোৱে চাব এই মিটিঙত কি হৈ আছে আমি ধুনীয়াকৈ বহি লৈছোঁ স্পৰ্টিংটো পিন্ধি লৈছোঁ মই নাজানো কেনে হৈছে কিন্তু আমাৰ বহুত ভাল লাগিছে যাই কেনে সেইকাৰণে আপোনালোকে গোটেইখিনি চাব ভিডিঅ'টো আৰু সকলোৱে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক আৰু অতি শীঘ্ৰে আপোনালোকৰ নতুন ব্লগবোৰ মই আনি থাকিম এয়া মিটিংখন চলি আছে এয়া মিটিং আৰম্ভ হোৱাৰ আগে এইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ আৰু আমি যোৱাৰ আগে মাজতে আমি ব্ৰেক এটা লৈছোঁ ব্ৰেক এটা লোৱাৰ সময়ত আমি চাহ পানী খাবলৈ বাহিৰত ওলাই আহিছোঁ ধুনীয়া লাগিছে সুন্দৰ পৰিৱেশ স্পৰ্টিংটো পিন্ধিছোঁ ভাল লাগিছে মিটিংখিনি দিব আৰু বন্ধু বান্ধৱীসকল মই আপোনালোকক টেলিলৰ ওপৰতো অলপমান এটা ভিডিঅ' অলপ ধুনীয়াকৈ বনাই দিম তাৰ লগতে মই আপোনালোকক কওঁ যে মই এটা ইনফৰ্মেশ্যনৰ ওপৰত এটা চেনেল এটা বনাম বুলি ভাবি আছোঁ কিয়নো তাত ইনফৰ্মেশ্যনবিলাক মই দি দিম আপোনালোকক ডিজিটেল প্লেটফৰ্মত যিখিনি ইনফৰ্মেশ্যন আহে তাত মই আপোনালোকক কৈ যাম যিসকলে নোৱাৰে মই অসমীয়াতো কৈ যাম ভিডিঅ'টোত মই ধৰক অসমীয়াতো ক'ম অসমীয়াত যিখিনি মই ছাবস্ক্ৰাইবাৰ পাওঁ বা যিখিনি মোক লাইক কৰি সেইখিনি শ্বেয়াৰ কৰি দিব যিখিনি পাৰোঁ মই আপোনালোকক দিয়া পৰামৰ্শ দি যাম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে মই আপোনালোকক দেখুৱাই দিছোঁ ইমান মানুহ হৈছে ইয়াত পৰিৱেশটো আপুনি চাই লওক ইমান ধুনীয়া ইয়াত আমাৰ যিজন আমাৰ ল মিনিষ্টাৰ তেখেতো আহিছে তেখেতো আমাৰ ধুনীয়াকৈ বক্তৃতা আৰম্ভ কৰিছে ইয়াত আৰু সকলোৰে মই এটা বস্তু ভাল লাগিছে টেলিলৰ ওপৰত ইমানখিনি গুৰুত্ব দিছে ডিজিটেল প্লেটফৰ্মত আৰু সকলোৱে আপোনালোকে চাই ল'ব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ইয়াত আপোনাৰ দেখিছে মোৰ ন্যায়াধীশজনো হৈছে আমাৰ অৰুণাচল মন্দিৰবোৰত তেখেতো আহিছে আমাৰ আৰু আমাৰ IITৰ যিজন মুৰব্বী অধ্যক্ষ আছে তেখেতো আহিছে আমাৰ ইয়াত চেয়াৰমেন আপোনালোকক মই গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকে চাব আৰু সকলোৱে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই ইনফৰ্মেশ্যনৰ ওপৰত নতুনকৈ এটা চেনেল খুলিম চেনেলটো খোলাৰ পিছত আপোনালোকে তাতে ছাবস্ক্ৰাইব কৰিব যিখিনি পাৰোঁ